নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত। আৰু ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে থলুৱা বাণিজ্য মেলা। আৰু থলুৱা বাণিজ্য মেলা আজিৰ পৰা শুভাৰম্ভণি কৰা হৈছে। ইতিমধ্যে ইয়াত বিভিন্ন স্থানৰ পৰা বিপণীসমূহ আহিছে, আহি পেলাই সকলোৱে নিজৰ হাতেৰে প্ৰস্তুত কৰা বা ঘৰত প্ৰস্তুত কৰা যিসমূহ সামগ্ৰী, এই সামগ্ৰীসমূহৰ বিপণী লগোৱা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি সমজিলা আয়ুক্তৰ উপস্থিতিত আৰু কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত আজি এই থলুৱা বাণিজ্য মেলাৰ শুভাৰম্ভণি কৰা হৈছে। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহিছে থলুৱা যিসমূহ সামগ্ৰী, থলুৱা উৎপাদিত সামগ্ৰী লৈ ইয়াত বিপণীসমূহ লগোৱা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি শুভাৰম্ভণি হৈছে জিলা থলুৱা বাণিজ্য মেলা। আৰু এয়া অসম চৰকাৰৰ এক ব্যতিক্ৰমী উদ্যোগ আৰু অসম চৰকাৰৰ উদ্যোগতে আজিৰ পৰা অনুষ্ঠিত হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত জিলা বাণিজ্য মেলা। আৰু জিলা থলুৱা বাণিজ্য মেলাৰ আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিপণীসমূহ। আৰু ইয়াতে আছে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰা। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে ঢেকিয়াজুলিৰ কাৰণে এটা সুসংবাদ বুলি ক'ব লাগিব। আজিৰ পৰা ঢেকিয়াজুলিত শুভাৰম্ভণি কৰা হৈছে জিলা থলুৱা বাণিজ্য মেলা, যিসমূহ ঘৰুৱা উৎপাদিত সামগ্ৰীৰ মেলা ইয়াত লাগিছে। কি আহ্বান থাকিব ৰাইজলৈ আপোনাৰ? নহয়, এতিয়া আমি আপোনালোকে নিজৰ কথা পাতি চাগে সকলো যিসকল আহিছে। থলুৱা বাণিজ্য মেলা, জিলা বাণিজ্য মেলাতকৈ ঢেকিয়াজুলি বাণিজ্য মেলা বেছিকৈ হৈ আছে একচুৱেলি। বেছিভাগ আমাৰ বিপণী ঢেকিয়াজুলি থলুৱা মানুহৰে নিজা, মানে আমাৰ স্থানীয় মানুহৰে দ্বাৰা হৈছে। তো হয়তো একচুৱেলি ঢেকিয়াজুলিৰে হয়, সঁচা কথা ক'ব লাগিব। গ্ৰাহক লাগিব নিশ্চয়, মেলা যিহেতু লাগিছে, দৰ্শক লাগিব, গ্ৰাহক লাগিব। তেখেতলোকলৈ ঢেকিয়াজুলি সমজিলা প্ৰশাসনৰ মুৰব্বী হিচাপে কি আহ্বান থাকিব আপোনাৰ? মই এইটো বিচাৰিম যে আমাৰ যোনখিনি থলুৱা মানুহখিনিক যাতে সকলোৱে তেখেতলোকে যিখিনি বস্তু আছে সেইখিনি বস্তু তেওঁলোকে ক্ৰয় কৰক, তেখেতলোকে উৎসাহ পাব আৰু নতুনকৈ আৰু নতুন উৎপাদনত তেখেতলোকৰ মন আগবাঢ়িব, নহয় জানো বাইদেউ? সেইটো তেখেতলোকে মনৰ কথা সেইটোৱে। হয়, ইতিমধ্যে শুনিলে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰাই কথাখিনি জনাইছে। সকলোৱে আহক ঢেকিয়াজুলি নগৰৰ শ্বহীদ ময়দানত, কিয়নো শ্বহীদ ময়দানত আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে জিলা থলুৱা বাণিজ্য মেলা। আৰু ঢেকিয়াজুলি সমজিলা প্ৰশাসনৰ উপস্থিতিত আজি এই থলুৱা বাণিজ্য মেলাৰ শুভাৰম্ভণি কৰা হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিপণীসমূহ। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ আৰু প্ৰতিটো বিপণীৰ আমি পৰিৱেশ দেখুৱাম। এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা বিপণীসমূহ লৈ আহিছে প্ৰতিগৰাকী ব্যৱসায়ী প্ৰতিষ্ঠানৰ লোক, আৰু তেখেতলোকে এনেদৰে বিপণীসমূহ সজাই তুলিছে। আৰু আজিৰ পৰা ইয়াতে কেইবাদিন জোৰা চলিব এই মেলা। আৰু এই মেলাৰ কাৰণে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা তেখেতলোকে আহি এনেদৰে বিপণীসমূহ লগোৱা পৰিলক্ষিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি নগৰৰ শ্বহীদ ময়দানত। আৰু ইয়াত আৰু বিভিন্নজন আছে যিসকল বিপণীলৈ আহিছে, তেখেতলোকেও আছে। আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজিৰে পৰা ঢেকিয়াজুলি নগৰৰ শ্বহীদ ময়দানত শুভাৰম্ভণি কৰা হৈছে জিলা থলুৱা বাণিজ্য মেলা। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত বহুত ভাল লাগিছে, কাৰণ এইবাৰ প্ৰথম হৈছে আমাৰ ইয়াত। তাৰ কাৰণে যে বাইদেউহঁতে যিখিনি আয়োজিত কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আমাৰ এই মাৰ্কেটটো দিয়াৰ কাৰণে। আমি এনেই বাহিৰত কৰোঁ, বৰ্তমান আমাৰ ঢেকিয়াজুলিত হোৱা নাছিলে, এইবাৰ যে হৈছে বহুত আনন্দিত। হয়, ইতিমধ্যে শুনিলে ঢেকিয়াজুলিত প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ মেলা, থলুৱা মেলা আৰম্ভ হোৱাৰ কাৰণে উৎফুল্লিত হৈ পৰিছে প্ৰতিগৰাকী ব্যৱসায় প্ৰতিষ্ঠানৰ লোক বা যিসকলে বিপণীলৈ আহিছে তেখেতলোকে উৎফুল্লিত হৈ পৰিছে। আৰু এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে শুভাৰম্ভণি কৰা হ'ল এখন থলুৱা বাণিজ্য মেলা। কি ক'ব? ভাল লাগিছে, আজি ঢেকিয়াজুলি প্ৰথম দিছোঁ। আমি বাহিৰত বহুত কৰোঁ, দেলহিতো কৰিছোঁ, ৰাষ্ট্ৰপতি ভৱনত, IITFত কৰিছোঁ, তেজপুৰতো কৰিছোঁ, আৰু বাকীবিলাক ঢেকিয়াজুলি প্ৰথমবাৰ আহিছে। ভাল লাগিছে, আপোনালোককো অশেষ ধন্যবাদ দিছোঁ এইবাৰ প্ৰথম মেলাখনত আমাক অনুষ্ঠানিকভাৱে জড়িত কৰাৰ কাৰণে। হয়, ইতিমধ্যে শুনিলে এগৰাকীৰ পিছত আনগৰাকী বাইদেৱে আজি জনাইছে মনৰ কথা আৰু উৎফুল্লিত হৈ পৰিছে সকলোৱে। আৰু এগৰাকী বাইদেৱে পিঠাৰ বিপণী লগাইছে। কি ক'ব বাইদেউ আজিৰ দিনটোত? হয়, আজি বহুত ভাল লাগিছে। ঢেকিয়াজুলিত আজি আমি বিপণী দিবলৈ আহিলোঁ। আজি প্ৰথম দিন, এনেকৈ বিক্ৰীও হৈছে বাৰু। তাৰপিছত মই এনেকৈ পিঠা, ধূপ, চাবোন আৰু ঘি, এনেকৈ মানে কিছুমান থলুৱা খাদ্য লৈ পেলাই আহিছোঁ। ভাল লাগিছে, অলপ চলপ বিক্ৰীও হৈছে। ধন্যবাদ। ভালে লাগিছে। প্ৰথমবাৰৰ মই আহিছোঁ, আগতে অহা নাছিলোঁ এনেকুৱা মেলাত। আহি ভালে লাগিছে, যথেষ্ট কাষ্টমাৰে সুধিছে, চাইছে, বহুত ভাল লাগিছে আহি।
ভাল লাগিছে ভাল লাগিছে। আৰু যিহেতু থলুৱা ব্যৱসায়ীসকলৰ কাৰণে এটা উদ্যোগ লোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা হয় সেইকাৰণে ভাল লাগিছে। ভাল লাগিছে, বহুত ভাল লাগিছে। আমাক CDC মেমেই মোক এইটো কৈছে, সুবিধা কৰি দিছে ইয়াত লগাবৰ কাৰণে, যথেষ্ট ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে এনেদৰেই উৎফুল্লিত হৈ পৰিছে সকলোৱে আৰু থলুৱা উদ্যোগী বাণিজ্য মেলাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰেই যিসমূহ থলুৱাভাৱে প্ৰস্তুত কৰা জিৰা ৰাইচ চাউলেই হওক বা পশু খাদ্যই হওক, ইয়াত থলুৱাভাৱে প্ৰস্তুত কৰা হৈছে বাৰ্মা ৰাইচ মিলৰ তৰফৰ পৰা আৰু এই সামগ্ৰীখিনি ইয়াত আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু ইয়াতে আছে এগৰাকী উদ্যোগপতি আৰু বাৰ্মা ৰাইচ মিলৰ যিগৰাকী স্বত্বাধিকাৰী বলৰাম বাৰ্মা। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে থলুৱা উদ্যোগী বাণিজ্য মেলা। কি ক'ব আজিৰ দিনটোত? নমস্কাৰ, এইটো আমাৰ ঢেকীয়াজুলিৰ কাৰণে ভাল খবৰ। আৰু একচুৱেলি এইটো যোনটো গভৰ্ণমেণ্টে MSME যি হেৰিটো কৰিছে, এইটো আমাৰ উদ্যোগীসকলৰ কাৰণে বহুত ভাল। যেনেকুৱা এইটো এটা আমি বজাৰ হিচাপত মানে প্ৰচাৰৰ কাৰণে সুবিধা হয় আৰু মানুহে গম পায় যে এইটো আমাৰ লোকেল প্ৰডাক্ট, থলুৱা প্ৰডাক্ট বুলি মানুহে গম পায়। সেইকাৰণে আমাৰ অলপ এনেকুৱা মাজে মাজে যদি হৈ থাকে আমাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে ভাল। ইয়াত আমাৰ থলুৱা প্ৰডাক্ট মানে যিকোনো কাপোৰে হওক, খোৱা বস্তুৱে হওক, মানে বহুত ধৰণে যেতিয়া আমাৰ অসমত প্ৰডাক্ট হৈ আছে, এইবিলাকে এটা মানে প্ৰচাৰ হিচাপে এটা মানে সুবিধা পোৱা যায়। সেইটো কাৰণে ভাল লাগে। যোনটো এই অসম চৰকাৰে এইটো পদক্ষেপ লোৱাৰ কাৰণে মই অসম চৰকাৰক বিশেষ ধন্যবাদ দিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত ছাৰক, মাননীয় আমাৰ উদ্যোগ মন্ত্ৰী বিমল ছাৰক, এইটো ভাল এটা পদক্ষেপ লৈছে তেওঁলোকে আমাৰ সৰু সুৰা উদ্যমীসকলৰ কাৰণে ভাল। ধন্যবাদ। আৰু বাৰ্মা উদ্যোগৰ তৰফৰ পৰা আজি কি কি ইয়াত সামগ্ৰী আপোনালোকে লৈ আহিছে? ইয়াতে আমি ধৰক আগত মানে জিৰা চাউলটো বাহিৰৰ পৰা আহিছিলে, এতিয়া আমি ইয়াতে জিৰা চাউলটো বনাম, চবতকৈ ভাল। আৰু জিৰা চাউল যিহেতু আপোনালোকৰ ৰাইজৰ কাৰণে ভাল, যিহেতু আমাৰ অসমৰ প্ৰডাক্ট, লোকেল প্ৰডাক্ট। যদি কিবা অসুবিধা হয় আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰে, কিন্তু বাহিৰৰ চাউলটো আপোনালোকে ৰিটাৰ্ণ কৰিব নোৱাৰে। কিন্তু আমাৰ এইটো সুবিধা আছে আৰু চাউলটোও ভাল। আজি প্ৰায় 1.5 বছৰ ধৰি আমি মাৰ্কেটিং কৰিছে, ৰাইজে খাই পেলাই ভাল পাইছে। যোনে খাইছে, এবাৰ খাইছে, এবাৰ লৈয়ে আছে। গতিকে আপোনালোকেও অনুৰোধ কৰোঁ, আমাৰ লোকেল প্ৰডাক্ট এইটো আপোনালোক ব্যৱহাৰ কৰক। জিৰা চাউল আছে, কটনী চাউল আছে, উখোৱা চাউল আছে, চিৰা আছে, বহুত ধৰণৰ চাউল আছে। গোটেই চাউলটো আমাৰ ইয়াতে বনোৱা হয়। আৰু মুৰ্গী দানা আছে, গৰু দানা আছে, এইবিলাক আমাৰ লোকেল প্ৰডাক্ট। এইবিলাক আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, ভাল ৰিজাল্ট ভাল পাইছে। এতিয়া ৰাইজে যোনে খুৱাই আছে এইটো ভাল ৰিজাল্ট পাইছে। হয়, ইতিমধ্যে শুনিলে বাৰ্মা উদ্যোগৰ স্বত্বাধিকাৰীয়ে আজি কথাখিনি জনালে। যিহেতু আজিৰে পৰা শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত শুভাৰম্ভণি কৰা হৈছে থলুৱা উদ্যোগ মেলা। আৰু থলুৱা উদ্যোগী মেলাত আজি এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিপণীসমূহ। আৰু ইয়াতে বাৰ্মা ইণ্ডাষ্ট্ৰীৰ তৰফৰ পৰাও তেখেতলোকে বিভিন্ন সামগ্ৰী ইয়াত লৈ আহিছে। আৰু যিসমূহ থলুৱাভাৱে উৎপাদিত সামগ্ৰী তেখেতলোকে লৈ আহিছে আৰু গ্ৰাহকৰ কাৰণে এক সুবিধা তেখেতলোকে আনি দিছে। আৰু আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে এই মেলা। আৰু আজিৰ পৰা কেইবাদিন জোৰা চলিব এই মেলা। আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ মেলা, এয়া হৈছে থলুৱা উদ্যোগী মেলা যিহেতু। আৰু সম্পূৰ্ণ থলুৱা যিসমূহ সামগ্ৰী প্ৰস্তুত কৰা হয়, সেই সামগ্ৰীসমূহ ইয়াত উপলব্ধ হ'ব। আৰু গ্ৰাহকসকলে ইয়াত আহিলে নিশ্চয় এটা ভাল বাৰ্তা পাব, ভাল সামগ্ৰী পাব আৰু এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে। আৰু এগৰাকী বিষয়া ইয়াত আছে, কি ক'ব আজিৰ দিনটোত? হয়, নমস্কাৰ, মোৰ নাম ৰূপক দাস, মই ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক। সঁচাকৈ আজি এটা ভাল দিন। আমাৰ ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আমাৰ স্থানীয়ভাৱে প্ৰস্তুত কৰা বস্তু বাহিনীৰ যিটো বাণিজ্য মেলা লাগিছে, এইটো সঁচাকৈ আনন্দৰ কথা। আজি 17 তাৰিখৰ পৰা 21 তাৰিখলৈকে 5 দিনকৈ চলিব। গতিকে মই চবকে অনুৰোধ কৰিম, সকলোৱে আহক, এইখন উপভোগ কৰক। আৰু যিসকল এইটো বিপণীবিলাক দিছে তেওঁলোকক উৎসাহিত কৰক, তেওঁলোক মানসিকভাৱে আৰু বিভিন্ন ধৰণৰ আপোনাৰ উৎসাহ দি পেলাই তেওঁলোকে যাতে আৰু এইটো আগুৱাই যাব পাৰে, সেইকাৰণে উৎসাহ দিয়ক। এইটো চবতকৈ আনন্দৰ কথা হ'ল যে গোটেইখিনি বস্তু মই যিটো গোটেইখিনি চাই মেলি দেখিলোঁ, এই গোটেইখিনি বস্তু হ'ল আপোনাৰ চবৰে ইয়াৰ লোকেলি প্ৰডাক্ট বস্তু, স্থানীয়ভাৱে উৎপাদন কৰা বস্তু।
গতিকে বিশেষ কি ক'ম, ছবি আহক এই 5 দিনত, এইটো কৈ মোৰ বক্তব্য সামৰিলোঁ। নমস্কাৰ। হয়, ইতিমধ্যে শুনিলে যিহেতু আজিৰে পৰা আৰম্ভ হৈছে থলুৱা উদ্যোগী মেলা, আৰু থলুৱা উদ্যোগী মেলাত সকলোৱে আহক আৰু নিজৰ নিজৰ পচন্দৰ থলুৱা সামগ্ৰীসমূহ ক্ৰয় কৰক, আৰু থলুৱাভাৱে যিসকল লোকে প্ৰস্তুত কৰিছে সামগ্ৰী তেওঁলোককো কিছু উৎসাহ দিয়ক, তেখেতলোকেও আগবাঢ়ি যোৱাৰ কাৰণে আপোনালোকে প্ৰেৰণা দিয়ক, তাৰে কামনা কৰিছে সকলোৱে। আৰু এনেদৰেই আজি এই মেলা লাগিছে ঢেকীয়াজুলি নগৰৰ শ্বহীদ ময়দানত, আৰু আজিৰ পৰা কেইবাদিন জোৰা চলিব এই মেলা, আৰু এই মেলাত আজি এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, আৰু আজিয়ে শুভাৰম্ভণি কৰা হৈছে উক্ত মেলাৰ, আৰু আজিৰ পৰা কেইবাদিন জোৰা চলিব এই মেলা। আৰু সকলোৱে মেলাত আহক, আহি পেলাই যিসকল উদ্যোগী ইয়াত আহিছে বা যিসকল ক্ষুদ্ৰ ব্যৱসায়ী ইয়াত আহিছে তেখেতলোকক আপোনালোকে উৎসাহ দিয়ক, উদ্দীপনা দিয়ক, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।